কনসেপ্ট লাৰ্ণিংলৈ সকলোকে স্বাগতম জনাই আজিৰ ভিডিঅ'টোত আৰম্ভ কৰিবলৈ ওলাইছো এমএ ফাৰ্ষ্ট সেমিষ্টাৰ অসমীয়া বিভাগৰ তৃতীয় কাকত অসমীয়া নাটকৰ দ্বিতীয় অধ্যায় শংকৰদেৱৰ ৰুক্মিণী হৰণ নাট। আমি কেনেকৈ দীঘলীয়া পাঠ এটা সংক্ষিপ্ত ৰূপত নোট বনাব পাৰোঁ আৰু তাক কেনেকৈ অতি সহজত মনত ৰাখিব পাৰোঁ, আনকি গোটেই অধ্যায়সমূহ পৰীক্ষাৰ আগমুহূৰ্তত দিনত 2-3 বাৰকৈ ৰিভাইজ দিব পাৰোঁ, সেই সম্পৰ্কে এই ভিডিঅ'টোৰ জৰিয়তে জানিবলৈ সক্ষম হ'ব। পাঠটো সম্পূৰ্ণকৈ পঢ়ি ল'ব আৰু তাৰে মূল কথাখিনি সংক্ষিপ্ত ৰূপত এইদৰে লিখি ল'ব পাৰে। ৰুক্মিণী হৰণ নাটত এই কথাখিনি মনত ৰাখিব। শংকৰদেৱে ৰুক্মিণী হৰণ নাট ভাগৱত আৰু হৰিবংশৰ পুৰাণৰ আধাৰত ৰচনা কৰিছে। কথাবস্তু কেৱল ভাগৱত পুৰাণৰ দশম স্কন্ধৰ 52ৰ পৰা 54 অধ্যায়ৰ পৰাহে সংগ্ৰহ কৰিছে। ৰচনাৰ স্থান পাটবাউসী, ৰচনাকাল 1560 খ্ৰীষ্টাব্দ। কুণ্ডিলৰ ৰজা ভীষ্মকৰ জীয়ৰী ৰুক্মিণীৰ ৰূপ গুণৰ কথা শুনি কৃষ্ণই আৰু কৃষ্ণৰ কথা শুনি ৰুক্মিণীয়ে দুয়ো পৰস্পৰৰ প্ৰতি আকৃষ্ট হৈ পতি-পত্নী ৰূপে পাবলৈ ইচ্ছা কৰে। ভীষ্মকে জৰাসন্ধৰ কথামতে শিশুপাললৈ ৰুক্মিণীক বিয়া দিবলৈ মন কৰে। কৃষ্ণই খবৰ পাই কুণ্ডিললৈ যাত্ৰা কৰে। কৃষ্ণ বিৰোধী ৰজাসকলে চিন্তা কৰে। ভীষ্মকে পৰিস্থিতিৰ ভয়াৱহতালৈ লক্ষ্য ৰাখি স্বয়ম্বৰলৈ কৃষ্ণক আমন্ত্ৰণ জনাব নোৱাৰাত ক্ষমা বিচাৰে আৰু স্বয়ম্বৰ স্থগিত ৰখাত দ্বাৰকালৈ উভতি যায়। ইপিনে ৰুক্মিণীৰ জ্যেষ্ঠ ভাতৃ ৰুক্মবীৰে কিছুদিন পাছতে শিশুপালৰ লগত বিবাহৰ আয়োজন কৰাৰ বাতৰি পাই কৃষ্ণক বলৰামৰ সৈতে বিদৰ্ভত উপস্থিত হয়। বিবাহৰ আগদিনা ইন্দ্ৰাণী মন্দিৰৰ পৰা উভতাৰ পথত ৰুক্মিণীক ৰথত তুলি দ্বাৰকালৈ লৈ যায়। জৰাসন্ধা শিশুপাল বলৰামৰ হাতত পৰাস্ত হয়। ৰুক্মবীৰে কৃষ্ণক বধ নকৰি কুণ্ডিললৈ লৈ যায়। কৃষ্ণৰ হাতত পৰাস্ত ৰুক্মবীৰৰ বাবে প্ৰাণ ভিক্ষা। অপমানিত ৰুক্মবীৰ কুণ্ডিললৈ নগৈ ভোজকট নগৰত থাকে। কৃষ্ণই ৰুক্মিণীক দ্বাৰকালৈ লৈ যায় আৰু বিবাহ সম্পন্ন কৰে। এই কথাখিনি মনত ৰাখি ৰুক্মিণী হৰণ নাটকত বহলাই লিখিব। ৰুক্মিণী হৰণ নাটকৰ চৰিত্ৰসমূহত উল্লেখ কৰিব। 1 নম্বৰত ৰুক্মিণী নায়িকা চৰিত্ৰ, নাটখনিৰ কেন্দ্ৰবিন্দু, কুণ্ডিলৰ ৰজা ভীষ্মকৰ জীয়ৰী, স্ত্ৰীসুলভ কমনীয়তা আৰু স্নেহ ভাৱ মধুৰতা প্ৰকাশ। দ্বিতীয়তে উল্লেখ কৰিব মদন মঞ্জৰী আৰু লীলাৱতী ৰুক্মিণীৰ সখীৰূপে চিত্ৰিত। এই চৰিত্ৰ শংকৰদেৱৰ স্বকীয় সৃষ্টি। 3 নম্বৰত উল্লেখ কৰিব শশীপ্ৰভা ৰুক্মিণীৰ মাতৃ, কুণ্ডিল ৰজাৰ ভীষ্মকৰ পত্নী, দায়িত্বশীল মাতৃৰ ভূমিকা পালন, সৰল মনৰ নাৰী। 4 নম্বৰত উল্লেখ কৰিব দৈৱকী কৃষ্ণৰ মাতৃ, কৃষ্ণক ৰক্ষা কৰিবলৈ খাটনি ধৰিছে, পুত্ৰ বোৱাৰী ঘৰলৈ আদৰণি জনাইছে। 5 নম্বৰত উল্লেখ কৰিব কৃষ্ণ নায়ক চৰিত্ৰ। 6 নম্বৰত উল্লেখ কৰিব বেদনিধি চৰিত্ৰ হৈছে উদাৰ ব্ৰাহ্মণৰ। ৰুক্মিণীৰ পৰা প্ৰেম পত্ৰ লৈ 6 মাহ পথ নিমিষতে অতিক্ৰম কৰি দ্বাৰকাত উপস্থিত হৈ কৃষ্ণক পত্ৰ দিছে আৰু ৰুক্মিণীৰ মানসিক অৱস্থাৰ কথা বৰ্ণনা কৰে। 7 নম্বৰত উল্লেখ কৰিব সুৰভি ভাট আৰু হৰিদাস ভাট। নাটকৰ মূল সংযোগকাৰী সুৰভি ভাট আৰু হৰিদাস ভাট কাৰ্যকুশলী লোক। কুণ্ডিলৰ পৰা সুৰভি ভাট আৰু দ্বাৰকাৰ পৰা হৰিদাস ভাটে ৰুক্মিণী আৰু কৃষ্ণৰ দুয়োৰে গুণ ৰূপ বৰ্ণনা কৰে আৰু কৃষ্ণ ৰুক্মিণীৰ মিলনৰ আকাংক্ষা ঘনীভূত কৰে। 9 নম্বৰত উল্লেখ কৰিব ভীষ্ম কুণ্ডিল ৰজা ৰুক্মবীৰ আৰু ৰুক্মিণীৰ পিতৃ। 10 নম্বৰত উল্লেখ কৰিব ৰুক্মবীৰ হৈছে ভীষ্মকৰ বৰপুত্ৰ আৰু ৰুক্মিণীৰ ককায়েক। 11 নম্বৰত উল্লেখ কৰিব অন্যান্য চৰিত্ৰ যেনেকৈ শিশুপাল, ব্ৰহ্মা, নাৰদ, জৰাসন্ধ ইত্যাদি। এই চৰিত্ৰসমূহৰ কথা ৰুক্মিণী হৰণ নাটকত উল্লেখ আছে। আপোনালোকে সংক্ষিপ্ত ৰূপত মনত ৰাখি বহলাই লিখি ল'ব। এতিয়া আহিছোঁ
ৰুক্মিণী হৰণ নাটকৰ ৰস বিচাৰ। ৰুক্মিণী হৰণ নাটকৰ ৰস বিচাৰত উল্লেখ কৰিব 1 নম্বৰত ভক্তিৰসৰ প্ৰধান উদ্দেশ্য, 2 নম্বৰত উল্লেখ কৰিব শৃংগাৰ ৰস, 3 নম্বৰত উল্লেখ কৰিব হাস্য, 4 নম্বৰত উল্লেখ কৰিব কৰুণ ৰস, 5 নম্বৰত উল্লেখ কৰিব বিভৎস ৰস। এই 5টা ৰস ৰুক্মিণী হৰণ নাটকৰ জৰিয়তে প্ৰকাশ পাইছে। এইদৰে সংক্ষিপ্ত ৰূপত নোটছ বনাই পঢ়িলে নিশ্চয় পৰীক্ষাৰ আগমুহূৰ্তত দিনত 2-3 বাৰকৈ ৰিভাইজ দিবলৈ সক্ষম হ'ব। এই সংক্ষিপ্ত নোট যদি আপোনাৰ পছন্দ হয় তেতিয়াহ'লে ডেছক্ৰিপশ্যনত 2টা লিংক দিয়া আছে। তাৰে এটা লিংকৰ পৰা এইটো পাঠ ডাউনলোড কৰিব পাৰিব, আনটো লিংকৰ জৰিয়তে সম্পূৰ্ণ তৃতীয় কাকতটো ডাউনলোড কৰি ল'ব পাৰিব। মোক উৎসাহিত কৰিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব আৰু আপোনালোকৰ সহপাঠীৰ লগত শ্বেয়াৰ কৰিব। আনকি ভিডিঅ'টো কেনে পালে নিশ্চয় গঠনমূলক দিহা আৰু পৰামৰ্শৰে কমেণ্ট কৰি জনাব। পিছৰ খণ্ডসমূহ চাবলৈ নাপাহৰিব। আজিলৈ সামৰিছোঁ। ধন্যবাদ।